নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিন গাৰ্গৰ ন্যায় তাৰমানে জাষ্টিছ ফৰ জুবিন ইতিমধ্যে 8.1 মিলিয়ন ক্ৰছ কৰিছে, মানে 1 কোটি ধৰিবলৈ হৈছে আৰু 1/3 ক'ব পাৰে অসমৰ জাষ্টিছ বিচাৰি আছে। কিন্তু বাস্তৱত আমি কি দেখি আছোঁ? বাস্তৱতে যোনটো আমি দেখি আছোঁ তাৰ কাৰণে আপোনাক আমাৰ ৰঞ্জন চৌধুৰীৰ ইউটিউব চেনেল যোনটো আছে সেইটো আপোনাক ছাবস্ক্ৰাইব কৰিব লাগিব। 19 ছেপ্টেম্বৰৰ পৰা আমি ধাৰাবাহিকভাৱে কৰি আছোঁ আৰু তাত চাব সাধাৰণতে মই ৰিপ্লাইত এটা বস্তু দি থাকোঁ, দুটা থাকোঁ। জুবিনৰ ক্ষেত্ৰত হয় যে সেইটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে শুনিব, আনক শ্বেয়াৰ কৰিব আৰু জুবিনৰ ন্যায়ৰ যোনটো আন্দোলন এইটো আৰু শক্তিশালী কৰিব। তো সেইটোৰ ওপৰত দুই এজনে মোক কিন্তু লিখিছে যে আপোনাৰ সেইটো ছাবস্ক্ৰিপশ্যনৰ লগত ন্যায়ৰ কি সম্পৰ্ক? ন্যায়ৰ সম্পৰ্ক আছে, কাৰণ আমি 19 ছেপ্টেম্বৰৰ পৰা আপোনালোকক ধাৰাবাহিকভাৱে এটা দিশ দেখাবলৈ চেষ্টা কৰিছোঁ যে কি পদ্ধতিত গ'লে আপুনি ন্যায়টো পাব, ভেলকিবাজি নহয়। কাৰণ জুবিনে কৈছিলে নহয়, ন' পলিটিক্স। কিন্তু জুবিন অনুৰাগীয়ে দেখা গৈছে যে তেওঁৰ লগত উল্টাই পলিটিক্স কৰি আছে। 2025 আপোনালোকে অলপ মনত পেলাওক, হিমন্তই কি বুলি কৈছিলে যে ইতিমধ্যে 10% জুবিন অনুৰাগী মোৰ অনুৰাগী হৈ গ'ল, হিমন্তৰ অনুৰাগী। কিমান ডাঙৰ কথা চিন্তা কৰকচোন। কিন্তু ডাঙৰ কথা নহয়, তেওঁ জানে আৰু তেওঁ এয়াও কৈছিলে যে এইবিলাক ভণ্ড অনুৰাগী সেইবিলাক কথাও ক'লে। কিন্তু মই তেতিয়া কাৰণ ৰেগুলাৰ কেলৈ চাবলৈ কৈ আছোঁ, মই তেতিয়াই কৈছিলোঁ যে 2025 তেখেতে কৈছে 10% আৰু চাব 2026 আহি পাওঁতে ইলেকশ্যনৰ আগে এইটো 60ৰ পৰা 70% জুবিন অনুৰাগী কিন্তু মামাৰ অনুৰাগী হৈ যাব আৰু একজেক্টলি এইটো হ'বলৈ হ'ল। আৰু মামাৰ অনুৰাগী ইমান নীলাজকে হৈছে, মানে মামাক খোল্লা বাটতে আপোনাৰ চুমা খাবলৈ ষ্টাৰ্ট কৰিছে। যিটো কাউ বেল্ট আছে ন, হিন্দী বেল্ট বুলি যিটো আমি কওঁ, কাউ বেল্টৰ ছিষ্টেমটো কি কৰিছে জানে? তাত যোগী আদিত্যনাথ বা বেলেগ ষ্টেটবিলাকৰ ছিষ্টেম যে আপুনি দুইজন ধৰি লওক প্ৰেম কৰে, হাত ধৰি আপুনি একেলগতে খোজকাঢ়িব নোৱাৰিব, আপোনাৰ ওপৰত ৰাম পিটন পৰিব। কিন্তু হয়, অসমত চাওক মহিলাবিলাকৰ কাৰণে কিমান সুব্যৱস্থা কৰি দিছে। হাত ধৰিতো খোজকাঢ়িব পাৰিবই আপোনাৰ প্ৰেমিকৰ লগত যেতিয়াই খুচি, অকল মামা নহয়, আপুনি আপোনাৰ প্ৰেমিক আনৰ স্বামীকো আপুনি চুমা খাবলৈ পাৰিব। এইটো নিৰ্ভৰ কৰিছে আপোনাৰ ওপৰত। এতিয়া 19 ছেপ্টেম্বৰ 2025 পিছত প্ৰথম কি কোনো কেন্দ্ৰীয় মন্ত্ৰী আহিছে নেকি অসমলৈ? অমিত শ্বাহ ইয়াৰ আগত কেইবাবাৰ আহিছে, মোদী আহিছে আৰু আহি থাকিব। ক'ত এবাৰতো বিক্ষোভ নহ'ল? যোনটো কথা মই আৰম্ভণিৰ পৰা কৈ আছোঁ যে এটা প্ৰেছাৰ, এটা হেঁচা সৃষ্টি কৰিব লাগিব। সেই ক্ষেত্ৰত কিন্তু আপোনালোকে জাষ্ট ভেলকিবাজি কৰি আছে, ড্ৰামা কৰি আছে। কাৰণ কোনো এংকাৰ, কোনো চেনেলে কিন্তু পাব্লিকক গালি নাপাৰে। চাব, কাৰণ পাব্লিকৰ তেওঁলোকৰ যে ছাবস্ক্ৰিপশ্যন লাগে, ভিউৱাৰ্ছ লাগে, ন। আমাৰ কিন্তু অলপ ব্যতিক্ৰম। আপোনালোকে আমাক ছাবস্ক্ৰাইব কৰক, লাইক কৰক, ভিডিঅ' শ্বেয়াৰ কৰক নকৰক, সেইবিলাক আমি ঘেণ্টা কেয়াৰ কৰোঁ। আমি কিন্তু প্ৰয়োজনত নেতাৰটো ভেলকিবাজিবিলাক আমি ফালি থাকোঁ, পাব্লিকৰ যোনটো ভেলকিবাজি আছে সেইটোও কিন্তু আমি ফালি থাকিম। কাকো আমি সোধাই নেৰোঁ, চিধা কথা। এতিয়া আহিছে তেওঁলোকে, আৰু লাষ্ট যোনটো অমিত শ্বাহ আহিলে, তাত যে কৰিছে সেইটো কাৰবাৰটো কি হৈছে? সেইটো কি মমাই কৰিছে? হয়তো তাৰ 10% বা 5% হয়তো প্ৰকৃত অনুৰাগী আছিলে, বা গোটেই বস্তুটো হয়তো মামাই সজাইছে আৰু অমিত শ্বাহ বা কেন্দ্ৰীয় নেতৃত্বক দেখাব খুজিছে যে নাই চাওক, ইমান প্ৰেছাৰ আছে, তাৰপিছতো কিন্তু মই য'ত লাখ মানুহ ওলাইছিলে তেতিয়া 100তকৈ কম মানুহ ওলাইছে, মই কেনেকৈ কণ্ট্ৰল কৰিছোঁ অসমক, বাহাবা লোৱাৰ কাৰণে কৰি আছে। তো কোনে খেলি আছে সেইটো কোৱাটো কিন্তু টান। কিন্তু হয়, অসমীয়া বিক্ৰী গৈছে। অসমীয়া স্বাভিমান আল বাল এইসব ভুকি আৰু লাভ নাই, বহুত হ'ল, যথেষ্ট হৈছে আৰু হ'বলৈ নাই। কাৰণ মই কেতিয়াবাই কৈছিলোঁ যে জুবিন ন্যায় নাপায়। কাক দি ন্যায় পাব? যিবিলাক জুবিনৰ অনুৰাগী তাহাঁতক দি। তাৰতো 99% ভণ্ডই হয়। হিমন্ত বিশ্ব শৰ্মাটো একেবাৰে ভুল কোৱা নাছিলে, কথাটো ঠিকেই। য'ত লক্ষাধিক মানুহ ওলাইছিলে গুৱাহাটীত, আজি লক্ষ, হাজাৰ, 100 পাওঁতেই কিমান কষ্ট। কি হৈছে কাৰবাৰটো? তো গতিকে এই যে আমি ন্যায় যাত্ৰাত কেনেকৈ আপোনালোকে আগবাঢ়িব,
এতিয়া ইয়াৰ আগত যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিভিন্ন সভা সমিতিলৈ গৈছে, তাত যিজন আমাৰ আছে মানে অকৰ্মণ্য অপদাৰ্থ, দেশ স্বাধীন হোৱাৰ পিছত আটাইতকৈ নিষ্ক্ৰিয় একজন বিদেশ ৰাজ্যমন্ত্ৰী হ'লগৈ পবিত্ৰ মাৰ্ঘেৰিটা, যি নেকি এটা সময়ত জুবিন গাৰ্গৰ মেনেজাৰ আছিলে। সিও যধে মধে গৈ বকিছিল। জাষ্টিছ ফৰ জুবিনৰ নামত দিলীপ শইকীয়া তেওঁলোকৰ ষ্টেট প্ৰেচিডেণ্টে যোনটো সমদল ওলাইছে তেওঁ হৈছে। তো যদি আপোনালোকে প্ৰতিবাদ কৰিবলৈ আছে নহয়, এই চব ভেলকিবাজি বন্ধ কৰক। এই যে 10জন 15জন ওলাই এইবিলাক নকৰিব আপোনালোকে প্লিজ। আপোনালোকৰ প্ৰতি মোৰ সহানুভূতি আছে, কিন্তু ভালকৈ কৰক। যদি যুঁজিবলৈ আছে ভালকৈ যুঁজক। কাৰণ এতিয়া এই যে আপোনালোকৰ নিশ্চয় মনত আছে, হলমেৰ পিছত চবে টালি টোপোলালৈ পলাই যাব লাগিব। এতিয়া নেৰেটিভছটো কি চলিছে জানেনে? এইবাৰ হলমে নহয়, অলপ আগল, মানে 4 মে'ৰ পিছতে চব বাংলাদেশী টালি টোপোলালৈ গুচি যাব। এইটো নহয়, চবতে মানে ভেজাল। মানে হিন্দীত কথা নাই জানো যে ডাল মে কালা হে, कोई बोलता है कि डाल में काला नहीं है, पूरा डाल ही काला है। তো গতিকে এই ধৰণৰ আৰু ভেকু ভাওনাবিলাক বন্ধ কৰক। যদি কাৰোবাৰ প্ৰতিবাদ কৰি আছে, ঘৰতে বহি আৰামত প্ৰেয়াৰ কৰক ভগৱানৰ ওচৰত যে যাতে জুবিনো ন্যায় পায়। সেইবিলাক গোটেই বন্ধ কৰক। মামাৰ ওচৰত গৈ চুমা খাব, অমিত শ্বাহ আহিলে বিক্ষোভ কৰিব, কেলে দম নাই? আৰু এটা বস্তু আপোনালোকে অমিত শ্বাহক ধৰিব পাৰে, সেইটো কাৰণে কৈ আছোঁ যে ন্যায় যাত্ৰাত আপুনি কেনেকৈ ফাইট কৰিব। সেইটো কাৰণে কৈ আছোঁ ছাবস্ক্ৰিপশ্যন ৰেগুলাৰ আমাৰ এইটো ৱাচ কৰিবলৈ। অমিত শ্বাহ ৱেষ্ট বেংগলত গৈ কি কৰিছে জানো নহয়? চাৰ্জশ্বিট দিছে। চাৰ্জশ্বিট প্ৰস্তুত কৰিছে তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জীৰ এগেইনষ্টত, তেওঁৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ। তো অমিত শ্বাহটো অকল নহয় ন, গোটেই ভাৰতবৰ্ষৰ, অসমৰো তেওঁ দায়িত্বত আছে, গোটেই ৱেষ্ট বেংগলত যদি তাত দিব পাৰে, তেতিয়াহ'লে অসমত কেলে চাৰ্জশ্বিট হোৱা নাই? তেতিয়াহ'লে অমিত শ্বাহ নিজে চাৰ্জশ্বিট বনাই দিব লাগে জুবিন গাৰ্গৰ যিবিলাক অপৰাধী আছে তাহাঁতৰ ওপৰত। চাৰ্জশ্বিট ক'ত বিচাৰিছে? চাৰ্জশ্বিট দিছে য'ত বিৰোধী ৰাজ্য, মমতা বেনাৰ্জী য'ত হিলাই দিছে, গোটেই মানে বিজেপি কনাই দিছে, তাত চাৰ্জশ্বিটটো অসমত হ'ব লাগিব। অসমত যোৱা 10টা বছৰ যিমান লুণ্ঠন, যিমান কেলেংকাৰী হৈছে, তাত চাৰ্জশ্বিট হোৱা উচিত। আৰু চাৰ্জশ্বিট প্ৰপাৰ চাৰ্জশ্বিট ফ্ৰেম কৰিব লাগিব, যোনটো হৈছে SIT ফেচাইটি নহয়, এইটোবিলাক চব ঘেণ্টা SIT। নতুনকৈ চাৰ্জশ্বিট দিব লাগিব জুবিনৰ এইটোৰ ওপৰত। আপোনালোকে কমচে কম ইমানটো অসমীয়াৰটো দিমাগত আছে যে তেওঁলোকে কৈছিলে যে আমাক ভোট নিদিব। তো 9 এপ্ৰিলটো আহি পালেহি দেখোন, আৰু কেতিয়া আপোনালোক ওলাব? তো গতিকে টোটাল ড্ৰামা বন্ধ। এণ্ড জাষ্টিছ ফৰ জুবিন, এই যে লিখা যে আছে নহয়, ইটছ বিকাম ফেশ্বন বাদ দিয়ক। এই যে ঘৰত বহি এই ফোনত টিকটুক কৰা জাষ্টিছ ফৰ জুবিন, এই চব টোটাল 2 নম্বৰী। 8.1 মিলিয়ন যোনটো আছে নহয়, হয়তো তাত যোনটো 0.1 সেইটো হয়তো অৰিজিনেল। আজি ইয়াত শেষ কৰিছোঁ। জেনুইন যদি অনুৰাগী হ'ব পাৰে, মানে ৰেগুলাৰ আমাৰ চেনেল চেক কৰিব, চাব। আজি ইয়াতে শেষ কৰিছোঁ। হয়, যদি দম আছে কমেণ্টছ দিব। নমস্কাৰ।